Hello everyone, welcome to Lift with Sadiq. আজি হ'ল ডে 2 অফ 100 days. আজি শুই উঠি ফ্ৰেছ আপ হৈ ভাবিলোঁ যে ভাল মিল এটা বনাই জিমলৈ যাওঁ। দেন পটাপট চাউলৰ লগত এগছ আৰু পটেটো এটা কুকাৰত চিটি মাৰিলোঁ। দেন চিটি মাৰা হ'ল। চিটি মৰাৰ পিছত ভাবিলোঁ যে আলু পিটিকাই বনাওঁ। আলু পিটিকাৰ লগত তাতে দুটা কণী দিলোঁ আৰু কণীখিনি ভালকৈ স্মেছ কৰি কেনে অলপমান জলকীয়া দিলোঁ আৰু অলপ তেল দিলোঁ। তেল দি কেনে ভালকৈ মিক্স কৰি কেনে ৰাতিৰে অলপ চিকেন আছিলে সেইখিনি খাই অলপ ৰেষ্ট লৈ জিমলৈ ওলালোঁ। জিম পাই 10 মিনিট ট্ৰেডমিল কৰিলোঁ। তাৰপিছত আজি আছিলে চেষ্ট ডে, চ' বেঞ্চ প্ৰেছ মাৰিলোঁ। ফাৰ্ষ্ট ছেট 30 kg, ছেকেণ্ড ছেট মাৰিলোঁ 50 kg, তাৰপিছত থাৰ্ড ছেট মাৰিলোঁ 60 kg, তাৰপিছত ইনক্লাইন প্ৰেছ মাৰিলোঁ 3টা ছেট, লগতে ডিক্লাইন ডাম্বল প্ৰেছ আৰু ট্ৰাইচেপছৰ 3টা এক্সাৰচাইজ মাৰি কেনে ঘৰলৈ আহি ফ্ৰেছ হ'লোঁ। তাৰপিছত মায়ে বনালে চিক পিচৰ পোলাও। চ' ফাৰ্ষ্টতে চিক পিচ আৰু চাউলখিনি ধুই লৈ কুকাৰত তেলখিনি দি গৰম কৰি পিঁয়াজখিনি ভাজি কেনে দেন ধুই থোৱা চাউল আৰু চিক পিচখিনি কুকাৰত দি কেনে চিটি মাৰিলে আৰু ৰেডি হৈ গ'ল পোলাও। পোলাওখিনি খাই লৈ কলেজৰ কাৰণে ৰেডি হ'লোঁ। কাপোৰ চাপোৰ পিন্ধি চুলিখিনি ড্ৰায়াৰ কৰি কলেজলৈ যাবলৈ হ'লোঁ। কলেজ আহি পাই পাঞ্চিন দি এটেণ্ডেঞ্চ দিলোঁ। তাৰপিছত আজি কলেজত পঢ়ালে ট্ৰায়েল, টাইপছ অফ ট্ৰায়েল। তাৰপিছত বাকী 4টা ক্লাছ কৰি ঘৰ আহি গ'লোঁ।